আমি BPOIAC ইণ্ডিয়ান ফিলচফিৰ ইউনিট 11 কঠোৰ উপনিষদৰ এইটো চেপ্টাৰটো আলোচনা কৰিম। সো এইটো চেপ্টাৰতে মেইনলি যি উপনিষদ বিলংছ টু উপনিষদ মেইনলি কৃষ্ণ যজুৰ্বেদৰ আণ্ডাৰতে পৰিছিলে কঠোৰ উপনিষদ। তাতে মেইনলি কঠোৰ উপনিষদ তাতে মানে এজন কনভাৰেশ্যন বিটুইন এই মেইনলি এইটো কঠোৰ উপনিষদত মেইনলি লাইফ এণ্ড ডেথ, জীৱন আৰু মৃত্যু এইখিনি লৈ ডিছকাছ কৰা হৈছিলে। আৰু প্লাছ তাতে মেইনলি এটা ষ্টৰি অফ নিচেকেতা বুলি এটা সৰু ল'ৰা আছিলে। তাৰ যি মানে লাইফ কিছুমান মনত তাৰ কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনখিনি তাৰ দেউতাকৰ লগত আৰু য়মদূত মানে যোনে মৃত্যুক আঁকোৱালি লয়, যোনে মৃত্যুখিনি আঁকোৱালি লয়, তেওঁৰ মাজত এই তিনিজনৰ মাজত যি কনভাৰ্চনটো আছিলে এইখিনি কথা কঠোৰ উপনিষদত মেইনলি ব্যাখ্যা হৈছিলে। চ' তাতে এটা বজ্ৰাশ্ৰৱা বুলি এজন ঋষি আছিলে। তেওঁৰ এজন বাচ্চা আছিলে ল'ৰা। এই ল'ৰাটো আৰু তেওঁৰ মাজত যি কুৱেশ্যনখিনি আছিলে এইখিনি হৈছিলে। আৰু তেওঁ ল'ৰাটোক য়মদূতক পঠাইছিলে। এই য়মদূতৰ লগত ল'ৰাটোৰ যি কথোপকথন হৈছিলে এইখিনি আলোচনা কৰা হৈছে। চ' কঠোৰ উপনিষদ মেইনলি এটা ভেৰি পপুলাৰ উপনিষদ হয়। আৰু ইয়াতে মেক্সিমাম যিবোৰ লাইফৰ যিবোৰ আৰু ডেথ, যিবোৰৰ মৃত্যুৰ পিছত কি হয় বা জীৱনটো জীয়াই থকাত এইখিনি বস্তুখিনি মেইনলি আলোচনা কৰা হৈছিলে। আৰু তাতে এই ষ্টৰিটোও ডিছকাছ কৰা হৈছিলে, যি ষ্টৰিৰ জৰিয়তে মেক্সিমাম উপনিষদৰে যিবোৰ কুৱেশ্যন আনচাৰ হয়, এইটো এটা মানে ষ্ট্ৰং ডিজায়াৰ বুলি ক'ব পাৰে। আৰু এইটো চেল্ফ নলেজৰ হ'ব পাৰে এইখিনি। আৰু ছেকেণ্ডলি তাতে যি ছেক্ৰিফাইচ হয়, স্বৰ্গ কি বস্তুত আমি স্বৰ্গ লাভ কৰিব পাৰোঁ আৰু কি বস্তুত আমাৰ হেভেন মানে মেইনলি এইটো পাওঁ। এইখিনি তাৰপিছতো নলেজ অফ দ্য চেল্ফ, নিজৰ যিখিনি আমাৰ চেল্ফৰ যি ষ্টাডি এইটোও ইয়াতে ডিছকাছ কৰা হৈছিলে। আৰু কঠোৰ উপনিষদৰ মেইনলি 120 ভাৰ্চেছ ডিভাইডেড কৰা হৈছিলে ইনটু 2 চেপ্টাৰ্ছ, দুটা ভাগত ভাগ কৰা হৈছিলে। ভাৰ্চনটো আছিলে 120 ভাৰ্চেছ, আৰু তাকে দুটা চেপ্টাৰত ডিভাইড কৰা হৈছিলে। আৰু প্ৰতিটো চেপ্টাৰত 3টা ছেকশ্যন আছিলে, যিবিলাকক ভেলিজ বুলি কোৱা হৈছিলে। চ' ইয়াতে মেইনলি যি নিচিকেতাৰ ষ্টাডিটোৱেই মেইন আছিলে। তাৰপিছত চেল্ফ, নিজৰ প্ৰকৃত যে নিজৰ যিটো ষ্টাডি এইটোও দিয়া হৈছিলে চেল্ফৰ, যে আমাৰ আত্মা আৰু যি দেহাটো যেতিয়া বিলীন হৈ যায় তেতিয়া আত্মাটো কলৈকে গুচি যাব পাৰে, বা আকৌ যেতিয়া আমি বেলেগ এটা দেহাৰ পুনৰ্জনম মেইনলি যিটো পুনৰ্জনম বুলি কোৱা হয়, এই বস্তুটোৱে ইয়াতে আকৌ ডিছকাছ কৰা হৈছিলে। চ' মেইনলি এইটো ষ্ট্ৰাকচাৰতে কি বস্তু আছে, যেনেকা উদ্দেশ্য, তাৰপিছত পাতনি, তাৰপিছত নাচিকেতাৰ ষ্টৰিটো আছে, তাৰপিছত যি আত্মাৰ যি প্ৰকৃতি হয় মানে দ্য নেচাৰ অফ চৌল, তাৰপিছত আত্মাৰ উপলব্ধিটো কিমানখিনি, তাৰপিছত উপলব্ধিৰ উপায়, আমি কেনেকৈ উপলব্ধি কৰিব পাৰোঁ এইটো বস্তু, তাৰপিছত ব্যক্তিগত আত্মা আৰু মহাজাগতিক যি আত্মা এইটো, তাৰপিছত উপলব্ধিৰ ফলাফল, জীৱন মুক্তি, আৰু জীয়াই থকাৰ সময়ত যি উপলব্ধি হয় এইটো, এণ্ড বিদেহ মুক্তি, মানে দেহটো ক'ৰ পৰা মুক্তি হৈ ক'লৈকে যায়, আৰু তাৰপিছতে কনক্লুজন। চ' ইয়াতে ডিছকাছ কৰা হৈছে মেইনলি যিবোৰ পইণ্টছ দিয়া হৈছে আমাৰ চেপ্টাৰখনত কঠোৰ উপনিষদত। এইটো চেপ্টাৰৰে মূল গাঁথনি হ'ল এইখিনি। চ' এতিয়া আমি তাৰ উদ্দেশ্যখিনি কি আলোচনা কৰোঁ। চ' কঠোৰ উপনিষদৰ উদ্দেশ্যখিনি কি আছিলে, তাতে জীৱন আৰু মৃত্যুৰ অৰ্থৰ প্ৰশ্ন, জীৱন আৰু মৃত্যুৰ যিটো এটা জীৱনৰ পিছত মৃত্যু, আকৌ মৃত্যুৰ পিছত জীৱনলৈ আহে, য'ত তেতিয়া আত্মাটো ক'লৈকে থাকি যায়, বা এই জীৱনটো যেতিয়া মৃত্যুৰ ওচৰলৈ যায় তেতিয়া আত্মাটো ক'ত থাকে। চ' এইখিনি ডিছকাছ কৰাটোহে মেইনলি হ'ল উদ্দেশ্য
কঠোপনিষদৰ উদ্দেশ্যৰ মাজত। তাৰপিছত অমৰত্বৰ প্ৰশ্ন, কেনেকা অমৰ হয় আৰু অমৰ হোৱাৰ পিছত কেনেকা কি ষ্টেপ আহে, এইবোৰ বস্তু। তাৰপিছত ধৰ্ম আৰু ধৰ্মৰ অৰ্থৰ প্ৰশ্ন, মানে ৰিলিজিয়ন, এবাউট ৰিলিজিয়ন এণ্ড দ্য ৰিলিজিয়ন, অধৰ্ম আৰু ধৰ্মৰ মানে কুৱেশ্যনত এইখিনি। তাৰপিছত জ্ঞান আৰু অজ্ঞানৰ প্ৰশ্ন, মানে নলেজ এণ্ড ইগনৰেঞ্চ, যিটো বস্তু আমাৰ জ্ঞানত আহে সেইটোৰ লগত যি ইগনৰেঞ্চ হয় মানে অজ্ঞান, এইটোৰ মাজত ৰিলেশ্যনটো কি। তাৰপিছত জগতৰ চূড়ান্ত কাৰণৰ প্ৰশ্ন, যিবিলাক আমাৰ আল্টিমেট কজ হ'ব এই পৃথিৱীত যিটো মৃত্যু হয় এইটোৰ ওপৰতে কিছুমান অজানা কুৱেশ্যন হয়। চ' আমি ফাৰ্ষ্টতে এইখিনি জীৱন আৰু মৃত্যুৰ প্ৰশ্নৰ অৰ্থৰ প্ৰশ্নখিনি কি হ'ব পাৰে বা চলিউশ্যনটো কি, এইখিনি অবজেক্টিভলৈ আলোচনা কৰিম। চ' উদ্দেশ্যৰ ফাৰ্ষ্টতে হ'ল কি, কথা উপনিষদটো কি হ'ল, কৃষ্ণ য়েজুৰ্বেদৰ অন্তৰ্গত ৰৈ আছে। কথা উপনিষদ মেইনলি কৃষ্ণ য়েজুৰ্বেদৰ অন্তৰ্গত আছে। যেনেকা তাতে জীৱনৰ যি ৰহস্যময় সত্যৰ সংক্ষিপ্ততা আৰু নিখুঁত উচ্চাৰণৰ বাবে ইয়াক আটাইতকৈ স্পষ্ট আৰু জনপ্ৰিয় হিচাপে প্ৰশংসা কৰা হৈছিলে এই কঠোৰ উপনিষদত। তাৰ নিখুঁত যি উচ্চাৰণৰ বাবে ইয়াক যি আটাইতকৈ স্পষ্ট আৰু ইম্পৰ্টেঞ্চ দিয়া হৈছিলে। চ' জীৱন আৰু মৃত্যুৰ মৌলিক প্ৰশ্ন আছিল, যিবোৰ জীৱনৰ অভিজ্ঞতাৰ জীৱনৰ বিভিন্ন বস্তুৰ অৰ্থ কটোৱা, এই কটোৱা উপনিষদ এই বিজ্ঞাপনত আলোচনা কৰা হৈছে। এইখনতে উপনিষদতে মেইনলি বেদান্তৰ যিবোৰ আলোচনা বা যিবোৰ বিজ্ঞাপনৰ নিচিনা দিয়া হৈছিলে, এইখন উপনিষদতেও দিয়া হৈছিলে। চ' ইয়াত বেদান্তৰ অধিক ঐক্যবদ্ধ ঘটনা আছে, যিটো আন যিকোনো একক উপনিষ্য বিজ্ঞাপনতকৈ বেছি আছে। আনক যিবোৰ যিমান উপনিষদ আছে, এইবোৰ গোটেইখিনি এইখনতকৈ বেছি হৈ আছে। ইয়াৰ উজ্জ্বলতা, ইয়াৰ সংলাপৰ দুটা চৰিত্ৰ যেনে বুঢ়া যম, শিক্ষক আৰু ডেকা নাচিকেতা ছাত্ৰ, এইবোৰ। চ' এই বস্তুটোৰ যি পাতনি হয়, যি ইম্পৰ্টেঞ্চটো হয় এই কঠোৰ উপনিষদৰ, এইখিনিতে আমি মেইনলি কৃষ্ণা য়েজুৰ্বেদৰ লগতে ৰিলেটেড হৈ আছে। চ' ইয়াতে জীৱনৰ যি ৰহস্যময় আছে আৰু সত্যৰ যি সংক্ষিপ্ততা আছে, এই বস্তুটো ইয়াতে স্পষ্ট আৰু জনপ্ৰিয় হিচাপে হৈছে। চ' জীৱন আৰু মৃত্যুৰ যি মৌলিক প্ৰশ্ন আৰু জীৱনৰ বিভিন্ন বস্তুৰ যি ঐক্যবদ্ধ ঘটনা আছে, যিটো আন যিকোনো একক উপনিষদ বিজ্ঞাপনতকৈ, ইয়াৰ উজ্জ্বলতা, সাহস, ইয়াৰ সংলাপৰ দুটা চৰিত্ৰ যেনে বুঢ়া যম, শিক্ষক আৰু ডেকা নাচিকেতা ছাত্ৰ ইত্যাদি আছিলে। চ' এইখিনি আছিলে ইন্ট্ৰডাকশ্যন। তাৰপিছত এই বস্তুখিনি লৈ আমি এইখিনি হ'ল আমাৰ মেইনলি কঠোৰ উপনিষদৰ মেইন পাৰ্ট। এতিয়া আমি ইয়াতে দ্য ষ্টৰী অফ নাচিকেতা চাওঁ, যিটো হ'ল কি নাচিকেতাৰ ষ্টৰীটো কি ইয়াতে দিয়া হৈছে। চ' তেওঁৰ ল'ৰা আছিলে কি নাচিকেতা। চ' তেওঁ এইটোৰ জৰিয়তে আমি মেইনলি যি কঠোৰ উপনিষদৰ এই বিষয়বস্তুটো মেইনলি কিহৰ যি কথোপকথন, সেইখিনি আমি জানিব পাৰিম। চ' বজ্ৰশ্ৰৱে কি কৰিছিলে, এটা যজ্ঞ লাভ কৰিছিলে, আৰু যজ্ঞটো লাভ কৰাৰ কাৰণে তেওঁ যজ্ঞটোৰ নাম কিছুমানে পুৰস্কাৰ লাভ কৰিবলৈ, এইটো বজ্ৰশ্ৰৱে এই বলিদানৰ শেষত যে তেওঁ দক্ষিণা হিচাপে, একচুৱেলি কি হৈছিলে, এইটো নাচিকেতাৰ পিতৃ যে বজ্ৰশ্ৰৱে তেওঁ কি কৰিছিলে, কিছুমান পুৰস্কাৰ লাভ কৰিবলৈ এটা যজ্ঞ কৰে, পুৰস্কাৰ দিবলৈ, আৰু বিশ্বজিৎ বলিদানৰ শেষত তেওঁ দক্ষিণা হিচাপে ধৰ্মপৰায়ণ লোকসকলত বৃদ্ধ আৰু দুৰ্বল গৰুবিলাক তেওঁলোকে উপহাৰ দিছিলে। কিন্তু নাচিকেতাৰ মনত কি আছিলে যে এইকেইটা গৰু একো কোনো কামৰে নহয়, এইকেইটা বুঢ়া হ'ল, এতিয়া এইকেইটা আমি উদ্দেশ্যত দিছোঁ যদি তাৰ কি হ'ব, একো সিহঁতে কামত নালাগিব, খানিও খোৱাটোও নাপাব সিহঁতে। চ' মেইনলি কি আছিলে, যিবোৰ বস্তু গাখীৰ দিব নোৱাৰিব, তাৰপিছত খোজকাঢ়িব নোৱাৰে, বৃদ্ধ হোৱা
গৰুবিলাক তেওঁ উপহাৰ কৰিছিলে। চ' এইবোৰ চাই কিনে নচিহতাৰ মনত কুৱেশ্যন আহিছিলে যে এইটো গৰু দি পেলাইতো সিহঁতে একো কাম কৰিব নোৱাৰিব, একো সিহঁতে গাখীৰো খাব নোৱাৰিব, একোৱেই নহয়, কিয় এইবিলাক ইমানে বুঢ়া হৈছে যে এইবিলাকৰ একো আৰু কাম কৰিব নোৱাৰে। চ' ডেট মিনছ কি তেওঁ এক দক্ষিণা হিচাপে ধৰ্মপৰায়ণ লোকসকলক বৃদ্ধ আৰু যিবোৰ ধৰ্মপৰায়ণ ব্যক্তি এইবোৰকো তেওঁলোকে গভৰ্ণমেণ্টে আমাৰ কিবা আজি বহুত ধৰণৰ স্কিম বা এইবোৰ আজিকালি দিছে, যিবোৰ এইটো বস্তু তেতিয়া আগত নাছিলে। কিন্তু যেতিয়া এইটো নাচিকেতাৰ কাহিনীটো দিয়া হৈছিলে, সেইটো সময়তে কি আছিলে, নাচিকেতাৰ দেউতাই এটা যজ্ঞ কৰিছিলে আৰু যজ্ঞটোৰ জৰিয়তে পিতৃবিলাক যিবোৰ ক'লোৱেই আমি এইবিলাক এটা ষ্টেপত দি দিলে আৰু এদিনীয়া বলিদানৰ কৰ্তৃপক্ষই বলিদানত অংশগ্ৰহণ কৰা পুৰোহিতসকলৰো উপহাৰ হিচাপে নিজৰ সকলো সম্পত্তি উপহাৰ হিচাপে দিব বুলি আশা কৰা হয়। চ' অজ্ঞানতা আৰু জ্ঞানতা এই এটা অংশ বহল কাৰণ ই বিভিন্ন লক্ষ্যলৈহে যায় আৰু সত্য জানিবলৈ জ্ঞানৰ পথ অনুসৰণ কৰা হয়, যিটো কটুহা উপনিষদৰ শিক্ষাই ভালদৰে ব্যাখ্যা কৰে। ইহঁতৰ কি আছে, অজ্ঞানতা আৰু জ্ঞানৰ অভিজ্ঞতা দুটা কি অংশ বহল কৰে, কাৰণ ই এটা হ'ল কি বিভিন্ন লক্ষ্য লৈ যায় আৰু সত্য জানিবলৈ জ্ঞানৰ পথ অনুসৰণ কৰা হয়, যিটো কি হয় কটুসা উপনিষদৰ শিক্ষাই ভালদৰে এইটো বৰ্ণনা কৰিছিলে। চ' ইয়াতে কি কৰিছিলে কটুসাত তেতিয়া এই দেউতাক কোৱা মতে তেতিয়া কোৱা হৈছিলে যে য'ত যজ্ঞ হৈছিলে বা এই গৰুবিলাক প্ৰগ্ৰাম হৈছিলে তাতে নচিকেতাক দিয়া হৈছিলে আৰু সি এইবিলাক অবজাৰভেশ্যন কৰি কিনে কৈছিলে যে এইটো কিবা তাৰ দেউতাকক কুৱেশ্যনো কৰিছিলে যে এইবিলাক ইমান খাবলগীয়া একো দিবলগীয়া নাই বা তাৰ পৰা গাখীৰো নেপাওঁ বা একো কামো কৰিব নোৱাৰে, বিকজ দিজ আৰ এইজেড। তেতিয়া সি ক'লে তাৰ দেউতাকক যে হোৱাট ইউ উইল, সি কি দিব যে নচিকেতাৰ জন্ম হ'লে সি কিবা দিব নেকি, এইটো বস্তু কোৱাতে তেওঁ নচিকেতাৰ দেউতাই কি উত্তৰ দিছিলে যে এইটো তেওঁ তোমাক মৃত্যুক দিম বুলি কৈছে, তাৰমানে যমৰ ওচৰতে দিম। যেতিয়া যমৰ ওচৰতে দিম বুলি ক'লে তেতিয়াই তেওঁ এই নচিকেতা বিভিন্ন ধৰণৰ চিন্তাত যাবলগীয়া হৈছিলে যে এতিয়া কেনেকা তাৰ ওচৰত নচিকেতা কেনেকা এতিয়া কিবা সিহঁতৰ পৰা এটা বেলেগ আৰু যি লাইফ যিটো মৃত্যুৰ লগত ৰিলেটেড বাছ, কিন্তু যি জীৱনটো এটা পৰিকল্পিত লাভদায়ক হয়, সেই বস্তুটোও তেওঁলোকে চাই কিনি নচিকেতাই বিচাৰিছিলে, যদিও এইটো নচিকেতাৰ কমপ্লিটলি ইয়াতে কোনো হেৰি নাই। চ' তেওঁ কি কৰিছিলে, যমে আহি পেলাই যেতিয়া নচিকেতা তাতে তাৰ দেউতাৰ এইখিনি কুৱেশ্যনবোৰ নোপোৱাকৈ তাতে গৈছিলে যমৰ ওচৰত তাৰ দেউতাক কোৱাৰ দৰে, তেতিয়া যমৰ ওচৰত যোৱাৰ পিছত যমদূতৰ ওচৰত যোৱাৰ পিছত কি হ'লে তাতে তেওঁ যমদূতক নেপালে আৰু তেতিয়াই যমদূতে কি কৰিলে এটা তিনিটা বস্তু দিয়া পাত্ৰত পানী দি ৰাখিছিলে আৰু এইটো ৰখাৰ পিছতে তেওঁ কি কৰিছিলে যদি কৈছিলে যদিও ইমান যেতিয়া নচিকেতাৰ হেৰি কৰি গোটেইখিনি চল্ভ কৰি পেলাই তাৰ দেউতাৰ ওচৰতে কুৱেশ্যনখিনি বিচাৰিছিলে, তেতিয়া দেউতাই ক'লে যে তোমাক মই মৃত্যুৰ ওচৰলৈ দিম হাঁহি হাঁহি। চ' নচিকেতাই একো কৰিব নোৱাৰে, বিকজ তাৰ দেউতাই যদি খং কৰে তেনেহ'লে আকৌ এইটো ইম্পচিবল হৈ যাব। ডেটছ ৱাই সি ক'লে যে বস্তুটো তেওঁ সিহঁতৰ লগত মানে আলোচনা কৰিছিলে যে যমদূতৰ লগত আৰু তাৰ দেউতা যি বাজশ্ৰৱাৰ লগত আলোচনা কৰিছিলে। চ' বাজশ্ৰৱাৰ লগতে যেতিয়া তেওঁ যি বলিদানৰ কাৰণে যজ্ঞটো কৰিছিলে, যজ্ঞটোৰ নাম আছিলে বিশ্বজিৎ। এই বিশ্বজিতৰ তাতেহে
বিশ্বজিৎ যজ্ঞটোত তেওঁ তাত যি পুৰোহিতসকলৰ উপহাৰ হিচাপে যে নিজৰ পৰা সম্পত্তি উপহাৰ হিচাপে দিব বুলি আশা কৰা হৈছিলে আৰু অজ্ঞানতা আৰু জ্ঞানৰ এটা অংশ বহুল কাৰণ ই বিভিন্ন ঘৰলৈ নাযায় সত্য জানিবলৈ জ্ঞানৰ পৰা অনুসৰণ কৰা হয় যিটো কটুভা উপনিষদৰ শিক্ষাই ভালদৰে ব্যাখ্যা কৰে চ' দিছ ইজ দ্য নচিকেতাৰ কাহিনী আছিলে নচিকেতাৰটো কাহিনী বিভিন্ন ধৰণৰ বুকত এণ্ডিংটো বেলেগ বেলেগকৈ দিয়া আছে যেতিয়া নচিকেতাই কি কৰিছিলে যমদূতক কৰিছিলে মোক দেউতাই মৃত্যুৰ ওচৰলৈ পঠাইছে তেতিয়া নচিকেতাৰ মৃত্যুৰ ওচৰতে 3 দিনমান নোখোৱাকে একো দিয়ে হৈ আহিছিলে দেন নচিকেতা তেতিয়া কি কৰিছিলে কিচেন কৰিছিলে আৰু তাতেহে নচিকেতাৰ যি বাচ্চাৰ এটা মনৰ মাজত যি জ্ঞান তেওঁক 3টামান বৰদান লৈছিলে বৰদানতো য়মে 3টা উইচ দিব বিচাৰিছিলে চ' এটা হি উইচটো ল'ব বিচাৰিলে যদি বিকজ তেওঁ তেতিয়া যি য়মৰুত তেতিয়া 3 দিনৰ কাৰণে তেওঁ বাহিৰত আছিলে যেতিয়া তেওঁ নোখোৱাকে টোপনি নোযোৱাকে নবহাকে জাষ্ট এটা জাগাত থিয় হৈ আৰু এই লগত যোন গৈছিলে তাত দুজনৰ লগত তাতে বহি পেলাই এই বস্তুটো ভালকে ডিছকাছ কৰিছিলে যে যদি আৰু এইটো যে মৃত্যু জন্ম আৰু মৃত্যু জন্মটো কেতিয়া হ'ব আকৌ ৰিবাৰ্থ যদি বুলি আমি ক'ব যাওঁ তেতিয়া হয়তো তেতিয়া ইমান দিনলৈকে চাউলটো ক'ত থাকে এই বস্তুখিনিও তেওঁ আলোচনা কৰিছিলে চ' আত্মাৰ যেতিয়া আমি আত্মাৰ বিষয়ে দেহাটো বিলীন হৈ যায় আত্মাটো থাকে তেতিয়া আমি আত্মাৰ স্বভাৱটো হ'ল কি ই অজন্মত আত্মাৰ কোনো জন্ম নাই আৰু চিৰন্তন প্ৰাচীন আৰু ধ্বংস নোহোৱা চ' শান্ত আত্মাৰ জন্ম মৰণ নাই আৰু ই সকলো এর মধ্যে কি যিটো শান্ত আত্মা হয় তাৰ একো নাই জন্ম নাই আৰু মৃত্যু নাই চ' এইখিনিৰ ই সকলো ব্যাপক হৈ পৰে আৰু ওচৰৰ বা সকলোতে যি আনন্দৰ লগতে সি আনন্দহীন হৈ পৰে ই শৰীৰহীন আৰু সৰ্বব্যাপী ই সৰুতকৈ সৰু আৰু একে সময়ত ই আটাইতকৈ ডাঙৰকৈ জ্ঞান চ' পুৰুষতা অলুপ যি প্ৰকাশিত হিৰণ যজৰ্গ আৰু প্ৰকাশিত ব্যক্তিতকৈ সূক্ষ্ম চ' আত্মা সকলো বস্তুতে লুকাই থাকে আৰু আত্মা যদি শব্দহীন নিৰাকাৰ অক্ষয় আৰু ৰুচিহীন গন্ধহীন চিৰন্তন সত্য সৰ্বব্যাপী হয় তেতিয়াহে সৰ্বব্যাপী সূক্ষ্মতম সৰ্বজ্ঞানী আৰু সৰ্বশক্তিমান হ'ব যি আত্মাটো এইটো চ' ই আছিলে আমাৰ আত্মাৰ নেচাৰ অফ দ্য চেল্ফ মানে আত্মাৰ যি প্ৰকৃতি এইটো আছিলে তাৰপিছত ৰিয়েলাইজেশ্যন অফ দ্য চেল্ফ আমি কেনেকা আত্মাৰ উপলব্ধিটো কৰোঁ আত্মাক উপলব্ধি কৰা ব্যক্তিয়েহে আত্মাৰ জ্ঞান প্ৰদান কৰিব পাৰে অনলি আত্মাক যোনে উপলব্ধি কৰিব পাৰে এইজন ব্যক্তিয়েহে আত্মাৰ জ্ঞান প্ৰদান কৰিব পাৰে জমে মাতিলে কি গ'লে হে মানুহ উঠি জাগ্ৰত আৰু সেই সত্য উপলব্ধি কৰা চ' আত্মাক চিনি পোৱাৰ পথটো বেজাৰৰ চোকাধাৰৰ নিচিনা অতি কঠিন আৰু কঠিন সঁচাতকৈ কঠিন যেতিয়া এইটো কঠিন সঁচাতকৈ এনে এটা এক ভৰিবলগীয়া হয় অসুবিধা নিহিত হৈ আছে আত্মা আৰু অনাত্মা কি যে বৈষম্য চ' প্ৰকাশিত জগতত যি আছে সেয়া এই অব্যক্ত ব্ৰহ্মত আছে আৰু এজন সাধাৰণ মানুহে এই সত্য উপলব্ধি কৰাত ব্যৰ্থ হৈ যায় চ' জ্ঞান জগতখনৰ এইটো যি জগতখনৰ যি বিষয় হয় প্ৰকৃতিক জগতত যি আছে সেয়া অব্যক্ত আৰু ব্ৰহ্মত আছে চ' সাধাৰণ যিটো আমি এজন সাধাৰণ মানুহে এই উপলব্ধি কৰাত ব্যৰ্থ হৈ জগতখনক ব্ৰহ্মৰ পৰা পৃথক বুলি ভাবে চ' ইংগিত অংগবোৰৰহে স্বভাৱেহে বাহ্যিক প্ৰকৃতৰ হয়
সো আমি যেতিয়া আত্মাক উপলব্ধি কৰিব পাৰোঁ, সো আত্মাৰ উপলব্ধি কৰাহে ব্যক্তিসকলে অনলি আত্মাৰ জ্ঞানটো প্ৰদান কৰিব পাৰিব। সাপোজ এতিয়া জমে মাতিলেহে মানুহ উঠি জাগ্ৰত আৰু সেই সত্য উপলব্ধি কৰা, কিন্তু ক'ব পাৰে, কিন্তু আমি এই লাইনটো ডাইৰেক্টলি কেতিয়াও ফেচ কৰিব জাষ্ট উই কেন ইমাজিন ইট। চ' এইটো এটা আমাৰ আত্মাৰহে এই অসুবিধাটো নিহিত হৈ আছে আত্মা আৰু অনাত্মা এই বৈষম্যৰ মাজত। চ' প্ৰকাশিত জগতক যি আছে বেয়া অব্যক্ত ব্ৰহ্মত আছে। আমি যিবিলাক যিখন ৱৰ্ল্ডত আছোঁ তাতে কি আছে, মেক্সিমাম যিবোৰ প্ৰকাশিত হৈ আছে এইবোৰৰ কি আছে, বেছিকৈ ব্ৰহ্মত অব্যক্ত হৈ আছে, যিবোৰ আমি ডাইৰেক্টলি ফিল কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ফিলিংছটো কি আছে, ইনডাইৰেক্টলি আমি ফিল কৰিব পাৰোঁ, কিন্তু ডাইৰেক্টলি কোনেও আমাক ফ'ৰ্চ কৰিব নোৱাৰে যে ডাইৰেক্টলি আমি ফিল কৰিব পাৰোঁ। চ' প্ৰকাশিত জগতত যি আছে সেয়া অব্যক্ত আৰু ব্ৰহ্মত আছে। এজন সাধাৰণ মানুহে এই উপলব্ধি কৰাত ব্যৰ্থ হৈ জগতখনক ব্ৰহ্মত আঁতৰি বুলি ভাবে। চ' দিছ ইজ হোৱাট এই অকলে ইন্দ্ৰিয় যিবোৰ হাত ভৰি যিবোৰ আমাৰ ইন্দ্ৰিয়, এই ইন্দ্ৰিয় অংগবোৰৰ স্বভাৱতে এই বাহ্যিক প্ৰকৃতিবোৰ পচিবল হয়। এতিয়া উপলব্ধিৰ উপায়, ইণ্ডিভিজুৱেল মিনছ অফ ৰিয়েলাইজেশ্যন। এইটো কি হয়, ৰিয়েলাইজেশ্যন আমি উপলব্ধি যে কৰিব পাৰোঁ এইটো, এতিয়া আমি আত্মজ্ঞান কেৱল যুক্তিৰ দ্বাৰাহে লাভ কৰিব নোৱাৰোঁ। জ্ঞাত যুক্তিযুক্ততকৈ আদি যেনেকা ইয়াক শাস্ত্ৰ জ্ঞানেৰে বা কেৱল মানুহৰ বুদ্ধিৰ দ্বাৰা জনা নাযায়। চ' অকলে আভ্যন্তৰীণ উপলব্ধি আৰু অভিজ্ঞতাৰ দ্বাৰাহে সম্ভৱ। অসংযত মন থকা যিকোনো ব্যক্তি কেৱল অশুদ্ধ হৈ পৰে আৰু বস্তুগত সুখত ডুব যায়। এইবোৰ বস্তু যেনেকা আমি ইন্দ্ৰিয়বোৰ মনৰ দ্বাৰা নিয়ন্ত্ৰিত কৰিব লাগে আৰু মনটো আত্মাই নিয়ন্ত্ৰিত কৰিব লাগে। কোনো লৌকিক কামনা নোহোৱাকে জীয়াই থকা সেইজনেহে অমৰ হৈ পৰে। চ' মনৰ একাগ্ৰতা আৰু নিজৰ অস্তিত্ব যি মনৰ সত্তা হয়, এইটো আত্মাক স্থান দিয়াৰ বা আত্মাক যি স্থান দিয়াৰ উপলব্ধি কৰা হয়, এইটোৱে হ'ল মেইন ৰিজন। চ' সেইজনেহে অমৰ হৈ জীয়াই থকাৰ পিছতো সেইজনেহে অমৰ হৈ থাকিব পাৰে। চ' এইখিনি আছিলে উপলব্ধিৰ উপায়, যিবোৰ আছিলে মানে ৰিজাল্টছ অফ ৰিয়েলাইজেশ্যন। এতিয়া আমি জীৱন মুক্তি এণ্ড ৰিজয়নিং উইথ লিভিংছ, এইটো জীৱন মুক্তি। চ' ব্যক্তিগত আত্মা আৰু মহাজাগতিক আত্মা। এতিয়া ইণ্ডিভিজুৱেল চেল্ফ এণ্ড কচমিক চেল্ফ, এইটোৰ মাজত ডিফাৰেঞ্চটো কি? আধ্যাত্মিক ব্যক্তিগত আত্মা বুলিতে কি বুজাম, পাৰ্চনেলি যি হয় আমাৰ আত্মা, এইটোৱে হ'ল কি ব্যক্তিগত আত্মা। এণ্ড মহাজাগতিক আত্মা মিনছ হোৱাট, বেলেগ, সেইটো অলপ ডাঙৰ টাইপৰ, যেনেকা কিছুমান আত্মা হয় যিবোৰ যেতিয়া আত্মা হয়, এইটো মহাজাগতিক আত্মাত যেতিয়া ব্যক্তিগত আত্মাটো থাকে, তেতিয়া মহাজাগতিক আত্মাই সৃষ্টিসত্তাৰ বুদ্ধি আৰু চেতনাক প্ৰৱেশ কৰি হৃদয়ৰ গহ্বৰত প্ৰৱেশ কৰে। ই সকলো জীৱৰ জীৱন সজীৱ কৰি তোলে। আৰু ব্যক্তিগত যি আত্মা হয়, ব্যক্তিগত আত্মা হিচাপে ই একে সময়তে মানুহৰ ভাল আৰু বেয়া কামৰ ফল উপভোগ কৰে। চ' আত্মা সৰ্বজ্ঞানী, যি কেতিয়াও জন্ম বা মৃত্যু নহয়, আৰু ই সৃষ্টি কৰাও নহয়। চ' শৰীৰৰ ক্ষয়ে আত্মাই কষ্ট নাপায়। সমগ্ৰ জগতখনক যি বিয়পি পৰা হয় আৰু ঘৰুৱা পাত্ৰ অনুসৰি বিভিন্ন ৰূপ ধাৰণ কৰা হয় বায়ুৰ দৰে। চ' আত্মাই বেলেগ হয়, যি মন যে সকলো সত্তাৰ হৃদয়ত বাস কৰে।
সো এই সমগ্ৰ জগতখনকে বিয়পি পৰা বা ভৰুৱা পাত্ৰ অনুসৰি বিভিন্ন ৰূপ ধাৰণ কৰা বায়ুৰ দৰে যেনেকা এটা পাত্ৰৰ মাজত আমি যিটো পাত্ৰত ৰাখিম ছেইম এইটোৰ শ্বেপ হ'ব যেনেকা আমি যদি বায়ু এটা কিছুমান এটা আমি এয়াৰৰ পাত্ৰত যদি সোমাই দিওঁ তেনেহ'লে এই বায়ুটো কি হ'ব এয়াৰৰ শ্বেপত হ'ব ছাপ'জ মই এটা বটল এটাত বায়ুটো সোমাই দিলে তেতিয়া বায়ুটোৰ শ্বেপটো বটলৰ আহিব যদি আমি বায়ুটো এটা গ্লাছত থৈ দিওঁ তেতিয়া এইটো শ্বেপটো কি আহিব গ্লাছৰে আহিব অলপ বৰুৱা পাত্ৰৰ নিচিনা অনুসৰি এইটো কি হ'ব বায়ুৰ দৰেও এইটো কি হ'ব বিভিন্ন ৰূপ ধাৰণ কৰা বায়ুৰ দৰে চ' আমি যদি আত্মাৰ থৰলি ষ্টাডি কৰিব যাওঁ তেনেহ'লে ডাইৰেক্টলি আমি এইটো আত্মাৰ যি চ'লটো ক'লৈকে যাব পাৰে বা কিহৰ লগত ৰিলেটেড বা আকৌ ছেইম ৰিবাৰ্থৰ সময়ত যদি আকৌ পুনৰ্জন্ম হয় বুলি জানো আকৌ ৰিবাৰ্থত এইটো কেনেকা কিহৰ ৰূপেৰে আহিব কি ৰূপ লৈ আকৌ পুনৰ্জন্ম হ'ব এইটো এটা বেলেগ বস্তু হয় চ' আত্মাই বেলেগ যেন লগা সকলো সত্তাৰ হৃদয়ত বাস কৰে এতিয়া যদি ৰিবাৰ্থৰ কথাটোত আমি আহিবলৈ যাওঁ তেনেহ'লে কি হয় একৰ্ডিং টু গীতাত ভগৱত গীতাত আমি পাইছিলোঁ যে আকৌ পুনৰ্জন্ম হোৱা বস্তুটো যেতিয়া যেনেকা কৰ্ম তেনেকা ফল চাপ'জ কৰ্ম অনুসৰিয়ে তেওঁৰ কি হ'ব ৰিবাৰ্থত তেওঁ কেনেকা কি আকৃতিত আহিব সেইটোহে ডিচাইড হ'ব চ' ডেট মিনছ হোৱাট যে আমাৰ যদি আমি এইখিনি কমপ্লিটলি আলোচনা কৰিব যাওঁ তেনেহ'লে কি হ'ব আকৌ পুনৰ্জন্ম হোৱাৰ পিছত ৰিবাৰ্থত গৈখিনি কি হ'ব আকৌ এইটো বস্তু আত্মাটো আকৌ বেলেগ এটা ৰূপত আহি যাব একৰ্ডিং টু দ্য কৰ্মফল যেনেকা কৰ্ম হ'ব সেইটোৰ ওপৰত ভিত্তি কৰি কিন্তু অকলে যদি আমি এইটো চেপ্টাৰৰ হিচাপতে যাওঁ তেনেহ'লে কি হ'ব এই চেপ্টাৰৰ মতে এইটো অধ্যায়ৰ মতে যি কথ উপনিষদৰ ইয়ালৈকে সমগ্ৰ জগতখনকে বিয়পি পৰা আৰু ঘৰুৱা পাত্ৰ অনুসৰি বিভিন্ন ৰূপ এটা ধাৰণ কৰা বায়ুৰ দৰে আত্মায়ো কি হ'ব বেলেগ বেলেগ যেন লগা সকলো সত্তাৰ এটা হৃদয়ত বাস কৰে চ' ব্যক্তিগত আত্মা আৰু মহাজাগতিক আত্মাৰ মাজত এইটো এটা ব্যক্তিগত আত্মা হ'লে কি হ'ব ডাইৰেক্টলি এইটো ব্যক্তিৰ লগত ৰিলেটেড হ'ব এণ্ড মহাজাগতিক আত্মা মিনছ ৱাৰ্ড তাতে বেলেগ যিবোৰ বস্তু যেনেকা এই কসমিক সেলফ বুলি ক'ব পাৰোঁ এটাৰ্নেল ব্ৰাহ্মণ হ'ব পাৰে যেনেকা এটাৰ্নেল ব্ৰাহ্মণতকে চিটি অফ 11 গেটছত তেওঁ আছিলে আৰু 7 হ'ব হেডত এণ্ড 1 ইন দ্য নেভেলত কি হ'ব এটা হ'ব আৰু দুটা লোৱাৰ ওৱানছত এণ্ড 1 এট দ্য টপ অফ দ্য হেড এটা হ'ব কি মূৰৰ ওপৰতে চ' কসমিক চেন্ট্ৰেল ব্ৰাহ্মণ ৰিচাইডছ ইন এইটো 11 গেটছত থাকিব যিটো একৰ্ডিং টু দ্য কসমিক চেল্ফ অৰ ইণ্ডিভিজুৱেল চেল্ফ এটাৰ্নেল এতিয়া যদি কোনোবা এজনে আনষ্ট্ৰেইন হয় মাইণ্ডটো তেতিয়া কি হ'ব ইগনৰেঞ্চ তেওঁৰ চেন্স অৰ্গেন্সটো ইগনৰেঞ্চ হৈ কিনে আনকণ্ট্ৰল হৈ যাব যেতিয়া আমাৰ মানসিক যিটো চেন্স কণ্ট্ৰল হয় এইটো কি হ'ব ইগনৰেঞ্চ হৈ যাব নিজে কণ্ট্ৰল কৰিব নোৱাৰিব আৰু এইটো এটা ইম্পিয়ৰ মাইণ্ড হ'ব ওৱান ফাইণ্ডছ ইট ডিফিকাল্ট টু এটেইন দ্য গ'লছ এটা ইম্পিয়ৰ মাইণ্ড হ'লে কি হ'ব তেওঁ ইম্পিয়ৰ হৈ পিনেও তেওঁ কি কৰিব ডাঙৰ এটা গ'লছত তেওঁ জ্ঞান লাভ কৰিব তেতিয়া এইটো ইম্পিয়ৰ মাইণ্ড হ'ব এটা ডিফিকাল্ট হৈ যাব তেতিয়া এটা তেওঁৰ মেইন গ'লটো পোৱাটো এটা ডিফিকাল্ট হৈ যাব চ' ইয়াতে ৰেজাল্টছ অফ ৰিয়েলাইজেশ্যন নেক্সট হ'ল কি ৰেজাল্টছ অফ ৰিয়েলাইজেশ্যন মানে উপলব্ধিৰ যি ফলাফল এইটো লৈ আমি উপলব্ধিৰ এতিয়া আত্মাৰ ওপৰত ধ্যান কৰি যি আমি আত্মাৰ ওপৰত ইমানখিনি কৰিলোঁ যে এতিয়া আমি এইটো উপলব্ধিটোৰ ফলাফলটো কেনেকুৱা পাম উপলব্ধিৰ সময়ত মানুহে সুখ নকৰে কাৰণ আত্মাৰ ওপৰত ধ্যান কৰি অজ্ঞানতাক মুক্তি পোৱা যায় এইটো সময়ত কি হয় মানুহে দুখ নকৰে অকলে আত্মাৰ ওপৰতে ধ্যান কৰি ল'ব অলপ সময় আৰু অজ্ঞানতাক মুক্তি পোৱা যায় চ' উপলব্ধি কৰা আত্মাই সুখ নকৰে কাৰণ উপলব্ধি কৰা আত্মাই দুঃখ প্ৰকাশ নকৰে বিকজ তেওঁ কি হয় আত্মাৰ আত্ম একে আৰু সৰ্বব্যাপী বুলি অনুভূতি কৰে ই কোনো শাৰীৰিক মোহ নোহোৱাকৈ সকলোৰে হৃদয়ত বাস কৰে আৰু কোনো নাম বা ৰূপহীন
জাতিয়ে ৰূপহীন জ্ঞানীয়ে তেতিয়া সত্য উপলব্ধি কৰে আৰু যে আত্মা ইন্দ্ৰিয়ৰ পৰা পৃথক হয় এটা ইন্দ্ৰিয়ৰ পৰা কি হয় পৃথক হয় কমপ্লিটলি পৃথক হয় চ' প্ৰকৃতিৰ 5টা মৌলিক উপাদানৰে উৎপাদন মাথো তেওঁলোকৰ অস্তিত্ব আৰু কাৰ্যকলাপৰ ক্ষেত্ৰসমূহ সীমিত আৰু পৰিৱৰ্তিত চ' সীমাহীন আৰু অপৰিৱৰ্তিত হিচাপে আত্মা তেওঁলোকৰ পৰা সম্পূৰ্ণ পৃথক আৰু আত্মাক সেইটোৱে বুলি চাই ভয় নকৰে চ' আত্মাটো কি হয় এইটো এটা তেওঁক একোত ভয় নকৰে দেয়াৰ ইজ নাথিং আনন'ৱেবল ইন দিছ কমিটমেণ্ট যি সুপ্ৰিম বিং ইটছেল্ফ এইটো এটা হ'ল কি এইটো কমিটমেণ্টৰ মাজত এইটো এটা কি হয় একো নাথিং একোই তাতে ইম্পৰ্টেঞ্চ নাই চ' আত্মা ইজ দ্য ছাষ্টেইনাৰ অফ লাইফ আৰু লৰ্ড অফ দ্য পাষ্ট এণ্ড ফিউচাৰ অতীত আৰু ভৱিষ্যতৰ মাজত এইটোৱে এটা মাজত হৈ আছে চ' the person who perceives the truth and realizes that experiences attain the status of the Brahman and even living beings he become a jivas এইটো এটা প্ৰকৃত জীৱাজ বুলি তেওঁক লাষ্টত কি কৰে হি বিকামছ এ জীৱন মুক্তি তেওঁক জীৱন মুক্তি বুলি কোৱা হয় জীয়াই থকাৰ মানে এটা সময়ৰ উপলব্ধি কৰা সেইটো জীৱন মুক্তিত যিটো জীয়াই থকাৰ এটা সময় বা উপলব্ধি কৰা এইটো হয় এতিয়া জীৱন মুক্তি জীয়াই থকাৰ সময়ত উপলব্ধি এইটো কি হ'ব জীৱন মুক্তি এইটো কথাটোৰ শব্দটোৰ আমি অৰ্থ কি বুজিবলৈ পাওঁ জীয়াই থকাৰ সময়ত উপলব্ধি কৰা মানে জীৱনটোৰ পৰা মুক্তি এতিয়া আমি জীৱনটোৰ পৰা মুক্তি এইখিনি ক'ব পাৰো যে আত্মজ্ঞানৰ লাভ উপনিষদত 2টা ৰূপত উপস্থাপন কৰা হৈছে এটা হ'ল এই জীৱনতেই লাভ কৰিব পৰা উপকাৰ আৰু আনটো হ'ল মৃত্যুৰ পিছত লাভ কথা উপনিষদত বিজ্ঞাপনত 2টা উপকাৰৰ কথা কোৱা হৈছে যেনে জীৱন মুক্তি আৰু বিদেহ মুক্তি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি আৰু অমৰত্বৰ দৰে মৃত্যুৰ পিছত পোৱা উপকাৰতকৈ অধিক শৰীৰত নিজেই থাকি লাভ কৰা উপকাৰে ইয়াত পৃথিৱীৰ মানুহ হিচাপে প্ৰামাণিক অৰ্থপূৰ্ণ জীৱন যাপনৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে চ' এইখিনি কত উপনিষদৰ বিজ্ঞাপনত 2টা দিয়া হৈছিলে আত্মজ্ঞানৰ লাভ উপনিষদ 2টা এইটো ৰূপত স্থাপন কৰিছিলে এটা হ'ল কি one in the benefits that obtained in this life and itself while the other the benefits after death এটা হ'ল কি মৃত্যুৰ পিছত চ' জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি আৰু অমৰত্বৰ দৰে জীৱনৰ পিছত পোৱা উপকাৰতকৈ অধিক মৃত্যুৰ পিছত পোৱা উপকাৰতকৈ অধিক শৰীৰৰ নিজেই থাকি লাভ কৰা উপকাৰ যদি এতিয়া আমি আত্মাটোৱে কি কৰিব পাৰে যদি আমি পৃথিৱীত ভাল কাম কৰিব বিচাৰো তেতিয়া আমাক একৰ্ডিং টু দা সনাতন ধৰ্মৰ হিচাপত তেতিয়া কি হ'ব আকৌ যেতিয়া পুনৰ্জন্ম হ'ব তেতিয়া তেওঁ এটা ভাল চেহেৰা লৈ আহিব পাৰে ডেট মিনছ হোৱাট আত্মাটো একে থাকিব আৰু তেতিয়া আমি কওঁ যে সি চাগে আগতে ভাল কাম কৰিছিলে সেইটো কাৰণে এনেকুৱা ফল পাইছে চ' ডেট মিনছ হোৱাট জন্ম মৃত্যুৰ চক্ৰৰ পৰা পুৰা মুক্তি আৰু অমৰত্বৰ দৰে মৃত্যুৰ পিছত পোৱা এই উপকাৰতকৈ অধিক শৰীৰত নিজেই থাকি লাভ কৰা উপকাৰে ইয়াক পৃথিৱীৰ মানুহ হিচাপে প্ৰামাণিক অৰ্থপূৰ্ণ জীৱন যাপনৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে Then Videha Mukti. What is Videha Mukti? Videha Mukti, Jivan Mukti is liberation while living. Videha Mukti is freedom from after the death. And Katha Upanishad clearly states about what happens to a person who is still in the ignorance. And Jivan Mukti to ignorance or after death, these unrealized person would drop only by body. মৃত্যুৰ পিছত কি হয় এই আমাৰ দেহাৰ পৰা যি আত্মাটো কি হয় মুক্তি হৈ যায় চ' এইটো হৈছে এটা জীৱনত আমি যেতিয়া জীয়াই থাকো নহয় তেতিয়া এটা
মুক্তি থাকিব, মুক্তি ল'বলৈ বিচাৰিলেও আমি তেতিয়া মুক্তি ল'ব নোৱাৰোঁ। কিয় আমি সমাজৰ বা পৰিয়ালৰ বিভিন্ন ধৰণৰ যি ৰেচপনচিবিলিটি হওক বা যি হওক এইখিনিৰ লগত জড়াই ক্ল'জ হৈ পেলাই আমি জীৱনটো পাৰ কৰি দিওঁ। চ' তেতিয়া আমি মুক্তিৰ কথা নেভাবোঁ, জাষ্ট আমি কৰ্ম কৰি গৈ থাকোঁ। বাট বিদেহ মুক্তি হৈছে কি? মৃত্যুৰ পিছত স্বাধীনতা। এতিয়া মৃত্যুৰ পিছত আমাৰ কি হ'ব? আমি যেতিয়া মৃত্যু লওঁ তেতিয়া আমাক কি হয় দিয়া হয় আমাৰ যিবোৰ আমি পৃথিৱীত কাম কৰিছিলোঁ এইবোৰৰ কাৰণে চাফা কৰিব লগা হয়। বেয়া কাম কৰিলে বেয়া ফল, ভাল কাম কৰিলে ভাল ফল। চ' এইটো কি হ'ল এইখিনি কৰাৰ পিছত যি কি হয় কথা উপলব্ধি বিজ্ঞাপন দিয়াত এতিয়া যিবোৰ মৃত্যুৰ পিছত এই বস্তুবোৰ যি মৌলৰ পৰা 5টা মৌলৰ পৰা গঠিত বা ভৌতিক শৰীৰৰ সৈতে আমাৰ বিচ্ছেদ। চ' আমি এইখিনি আলোচনা কৰিছিলোঁ যে বাৰ্থ, পুনৰ্জন্ম, আকৌ যি 5টা মৌলিৰ পৰা গঠিত ভৌতিক শৰীৰৰ সৈতে যি আত্মাৰ বিচ্ছেদ এইটো। চ' বিদেহ মুক্তিটো মেইনলি কি হ'ল? জীৱন মুক্তি হৈছে জীয়াই থকাৰ সময়ত মুক্তি আৰু বিদেহ মুক্তি হৈছে মৃত্যুৰ পিছত স্বাধীনতা। চ' এই কথা উপনিষদত বিজ্ঞাপনত এতিয়াও অজ্ঞানতাত থকা ব্যক্তিৰ কি হয় সেই বিষয়ে স্পষ্টকৈ আলোচনা দিয়া হৈছে। চ' মৃত্যুৰ পিছত এই অবাস্তৱ ব্যক্তিসকলে কেৱল মৃতদেহটোই পেলাই দিব। মৃত্যুই পৰে কেৱল 5টা মৌলৰ পৰা গঠিত ভৌতিক শৰীৰৰ দৰে আত্মাৰ বিচ্ছেদ। পুনৰ্জন্ম হ'ল এতিয়া ৰিবাৰ্থ। আমি কি কৰিব পাৰোঁ? ৰিবাৰ্থ যিটো ৰিবাৰ্থ অকাৰ্ছ ইন এনাদাৰ। পুনৰ্জন্মটো আৰু এটা বেলেগ এটা শৰীৰত হ'ব। যি পুনৰ্জন্ম প্ৰক্ৰিয়াত কৰ্মৰ নিয়ম কাৰ্যাৱলী, যিটো পুনৰ্জন্ম প্ৰক্ৰিয়া হ'লে কি হ'ব? কৰ্মৰ নিয়ম কাৰ্যকৰী হয়। প্ৰতিটো শৰীৰৰ দৰে আত্মাও ভাল বেয়া অনুভৱ কৰে। যেনেকা আমি কিবা এটা ভাল বা বেয়া অনুভৱ কৰিব পাৰোঁ, ছেম তেনেকা পুনৰ্জন্ম প্ৰক্ৰিয়াটো কৰ্মৰ অৰ্থ নিয়মবোৰ কি হয় কাৰ্যকৰী হয়। আৰু প্ৰতিটো শৰীৰৰ দৰে আমি এইটো ভাল এইটো বেয়া যেনেকা কৰিব পাৰোঁ, ছেম পুনৰ্জন্ম প্ৰক্ৰিয়াটো এইটো নিয়মটো কৰ্মৰ নিয়মটোৱে কাৰ্যকৰী হ'ব। চ' প্ৰতিটো শৰীৰৰ দৰেই আত্মাই ভাল বেয়া অনুভৱ কৰে আৰু গুণ আৰু অসুবিধাও আহৰণ কৰে। কিছুমান বস্তুত তেওঁলোকৰ কি হয় এইটো আত্মাটোৰ অসুবিধা হয়। চ' এই অসুবিধাবোৰো তেওঁ আলোচনা কৰে। চ' এই গুণ আৰু অসুবিধাই পূৰ্বৰ যি আহৰণ কৰে, এই গুণ আৰু অসুবিধাই পূৰ্বৰ জন্মৰ বেয়া আৰু ভাল দুয়োটা ফল উপভোগ কৰিবলৈ পুনৰ্জন্ম নিৰ্ধাৰণ কৰে। চ' এইখিনি আছিলে বিদেহ মুক্তি, যি পুণ্য পাপ, যি পাপ পুণ্য কৰিলে ভাল হ'ব আৰু পাপ কৰিলে নৰকত যাব। যেনেকা এটা at death of liberated person 3 bodies mark into the total। যদি আমি এইবোৰ তেতিয়া পাইছিলোঁ যে লিবাৰেশ্যনৰ টাইমত যদি 3 bodies were found in the। চ' একো চাৰ্ভাইভেল কৰিবলগীয়া নাই, যিটো অজান্ত হয়, এইটো অজাননী হয়, যি জানা নাই। তো since there is no jiva, the principle of the individuality, freedom from the cycle of the birth and it becomes possible। তেতিয়া কি হ'ব? মৃত্যুৰ আৰু জন্মৰ যিটো চক্ৰটো এইটো পচিবল হয় আৰু এইটো এটা ঘূৰি থাকে। চব জীৱন মুক্তি হৈছে কি? জীয়াই থকাৰ সময়ৰ মুক্তি। বিদেহ মুক্তি হৈছে মৃত্যুৰ পিছৰ স্বাধীনতা। মৃত্যুৰ পিছতো কি হয়? স্বাধীনতা থাকে। আৰু উপনিষদ বিজ্ঞাপনত এতিয়াও অজ্ঞানতাত থকা ব্যক্তিৰ কি হয় সেই বিষয়ে স্পষ্টকৈ উল্লেখ আছে। চ' মৃত্যুৰ পিছত এই অবাস্তৱ ব্যক্তিসকলে কেৱল মৃতদেহটোলৈ পেলাই দিব। মৃত্যু হৈ পৰে কেৱল 5টা মৌলৰ পৰা গঠিত এটা ভৌতিক শৰীৰৰ সৈতে আত্মাৰ বিচ্ছেদ। মৃত্যু হয় মানে শৰীৰৰ সৈতে এটা আত্মাৰ কি হয়? ছেপাৰেশ্যন হৈ যায়। যদিও আমি 3জন বুলি কওঁ, তাতে আমি 3 persons যদি আমি বিচাৰিব যাওঁ, দেন there are what 6 so there are 3 lives and 3 souls are there। so কি তাতে জীৱনৰ লগত কি হয়? আত্মা দৰে
গৈ আছে দেন এইটো গৌণ আৰু অসুবিধাই পূৰ্বৰ জন্মৰ বেয়া আৰু ভাল দুয়োটা ফল উপভোগ কৰিবলৈ পূৰ্বজন্ম নিৰ্ধাৰণ কৰে। চ' এইটো আছিলে কি বিদেহ মুক্তিৰ এতিয়া আমি কিছুমান বস্তু যেনেকা ৰিবাৰ্থত আমি ক'বলৈ গ'লে যাওঁ কি এইটো ৰেইনকাৰ্নেশ্যন যিটো বিলিভছ ডেট সাম এচেঞ্চিয়েল পাৰ্টছ আৰ নাম্বাৰ লিভিং throughout the ডেথ অফ দ্য ৰিবৰ্ণ অফ দ্য নিউ বডি মানে কি হয় এটা ৰিএনকাৰ্নেশ্যন হয় বিলিফ হয় এটা বিশ্বাস হয় যে আকৌ মৃত্যুৰ পিছত আমাৰ দেহটো আহিব আৰু এইটো মাইণ্ডৰ লগত নহয় দ্য ডেথটো কি হ'ব ডেথ ইজ এন পানিছমেণ্ট বুলি আমি ক'ব পাৰোঁ চ' বিকজ আমি ডেথৰ পিছত কি হওঁ কৰ্মৰ ফলখিনি চাফা কৰিব লগা হয় ডেট মিনছ ৱান ডেথ ইজ দ্য পানিছমেণ্ট বুলি ক'ব পাৰোঁ চ' ইয়াতে যে এতিয়া জীৱন মুক্তি বিদেহ মুক্তিৰ জীৱন মুক্তিৰ লগত বিদেহ মুক্তিৰ কিছুমান এটা ক্ল'জনেছ আছে চ' জীৱন মুক্তিটো কি আছিলে আকৌ কৈ দিওঁ আমি জীৱন মুক্তি আত্মজ্ঞানৰ লাভ উপনিষদত দুটা ৰূপত উত্থাপন হৈছে এটা হ'ল কি এই জীৱনৰ মুক্তি চ' উপনিষদৰ কথোপা উপনিষদৰ বিজ্ঞাপনত দুইটা উপকাৰত মৃত্যুৰ পিছত দিছে বাট কথোপা উপনিষদ বিজ্ঞাপনতো দুয়োটা উপকাৰৰ কথা কোৱা হৈছে যেনে জীৱন মুক্তি আৰু বিদেহ মুক্তি নট অনলি বিদেহ মুক্তি বাট জীৱন মুক্তি হৈছে জন্ম মৃত্যুৰ চক্ৰৰ পৰা যি মুক্তি আৰু অমৰত্ব লাভ কৰে সেইটোৱে হ'ল কি অমৰত্বৰ দৰে মৃত্যুৰ পিছত হোৱা উপকাৰতকৈ অধিক চ' এইটোতে শৰীৰত নিজেই থাকি লাভ কৰা উপকাৰে ইয়াক পৃথিৱীৰ মানুহ হিচাপে প্ৰামাণিক অৰ্থপূৰ্ণ জীৱন যাপনৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে আৰু এইটো আছিলে জীৱন মুক্তি দেন আকৌ মই কৈ আছোঁ জীৱন মুক্তি এণ্ড বিদেহ মুক্তি এতিয়া বিদেহ মুক্তি জীৱন হৈছে জীৱন মুক্ত হৈছে ডেট মিনছ হোৱাট বিদেহ মুক্তি পিছে থৈ যোৱাৰ মৃত্যুৰ পিছত এইটো বিদেহ মুক্তি হৈছে মৃত্যুৰ পিছত স্বাধীনতাটো কম এতিয়া কটুহাত এই উপনিষদত বিজ্ঞাপনত এতিয়াও এইটো অজ্ঞানতাত থকা ব্যক্তিৰ কি হয় সেই বিষয়ে উল্লেখকৈ স্পষ্ট আছে পুনৰ্জন্মৰ আন এটা শৰীৰৰ হয় এইটো যিটো পুনৰ্জন্ম প্ৰক্ৰিয়াত যি চ'লটো আকৌ আত্মাৰ পিছত যেতিয়া হ'ব পুনৰ্জন্ম প্ৰক্ৰিয়াৰ এইটো কৰ্মৰ এটা নিয়ম হয় যি কৰ্মৰ নিয়মটো কাৰ্যকৰী হ'ব পাৰে চ' প্ৰতিটো শৰীৰৰ দৰেই আত্মাই কি কৰিব ভাল বেয়া অনুভৱ কৰিব আৰু গুণ আৰু অসুবিধাটো আহৰণ কৰিব চ' এই গুণ আৰু অসুবিধাই পূৰ্বৰ জন্মৰ যি বেয়া আৰু ভাল এই দুয়োটা ফলহে উপভোগ কৰিবলৈ পুনৰ্জন্ম নিৰ্ধাৰণ কৰিব চ' ইয়াতে পুনৰ্জন্ম এই যি পাষ্টৰ জন্মৰ ফলাফলটো চাইহে পিছত পুনৰ্জন্মটো একৰ্ডিং টু সনাতন ধৰ্ম এইটো মানা হয় চ' ডেট মিনছ ৱাট এতিয়া আমি যদি ক'বলৈ যাওঁ তেনেহ'লে প্ৰতিটো উপনিষদে আমি সাধাৰণতে ব্যক্তিৰ যি আধ্যাত্মিক কল্যাণৰ যত্ন লোৱাৰ দায়িত্ব লওঁ তাৰপিছত পাছলৈ তেওঁলোকে সমাজ আৰু আধ্যাত্মিক কল্যাণৰ যত্ন লোৱাৰ দায়িত্ব লয় তাৰপিছত যি দক্ষিণ লয় চ' পাছলৈ তেওঁলোকে সমাজ আৰু জাতিৰ বাবে কৰা গোটসমূহক নিজৰ পৰা আগবঢ়াই বুলি আশা কৰা হয় আৰু নাচিকেতা আৰু যমৰ সংলাপৰ যি ৰূপত গাঁথনি অনুসৰি কাঠ উপনিষদ গঢ়া হৈছিলে যিয়ে যমৰ দ্বাৰা প্ৰদান কৰা শিক্ষা শিকে চ' কাহিনীৰ পৰা আৰম্ভ কৰি উপনিষদে গভীৰ দাৰ্শনিক সত্যবোৰ উন্মোচন কৰিছে চেম মাতি পেলাই আকৌ চেকআপ ষ্টুডেণ্টৰ যিবোৰ প্ৰব্লেম আছে এইবোৰো ছল্ভ কৰিবলৈ দিয়া হৈছে চ' যি মেইনলি ইয়াতে নচিহতৰ যোনটো ষ্টৰি হয় এইটোৱেই মেইন হয় কঠোৰ উপনিষদত তাতে এটা ডাইৰেক্টলি তাত ইয়াতে যি প্ৰব্লেম আছিলে নচিকেতাৰ কাহিনী কোৱালি দিয়া হৈছে যিয়ে যমৰ দ্বাৰা প্ৰমাণ কৰা শিকে আৰু কাহিনীৰ পৰা আৰম্ভ কৰি উপনিষদৰ
গভীৰ দাৰ্শনিক সত্যাবোৰো উন্নতি কৰিছে। এতিয়া নচিকেতা মিন্স কি? নচিকেতা মিন্স কোন আছিল? এটা লৰ্ড য়ম ইজ গ্ৰান্টেড 3 boons। কি কৰিছিলে? 3টা শপত লৈছিলে নচিকেতা। এইবিলাক কুৱেশ্যন আহিব পাৰে those who are discussing। So নচিকেতা কি হয়? There are only one chapter in this chapter, Katha Upanishad, but there are in so many things to understand this. Then what is the meaning of the word? Then what is the story of the chapter? So এইবোৰ বস্তু যদি আমি আনসাৰ কৰিব যাওঁ, that means what অলপ উল্টা পুল্টা হৈ যাব পাৰে। That means ব্ৰাজেছ এইটো ষ্টাডিত গৈ কিনি সিহঁতে যি প্ৰতিটো উপনিষদত এইটো এটা আধ্যাত্মিক কল্যাণৰ যি ভাৰ এইটো দিয়া হৈছে, আৰু আত্মাৰ যি ৰূপ এইটোৰো দায়িত্ব দিয়া হৈছে। তাৰপিছত যি মেডিটেশ্যন বা যেনেকা ওমৰ জৰিয়তে দিয়া হৈছে, এইটো বস্তু তেওঁৰ ইচ্ছাত হৈ আছে এইটো বস্তুটো। নচিকেতা আৰু যমৰ যি সংলাপৰ ৰূপৰ গাঁথনি হৈছে অনুসৰি কত উপনিষদে আটাইতকৈ জনপ্ৰিয় হিচাপে প্ৰশংসা কৰা হৈছিল। এইটো ষ্টৰিটো যে নচিকেত এণ্ড নচিকেত আৰু তাৰ দেউতাৰ যি কাহিনীটো ৰাজশ্ৰৱৰ পুত্ৰ, এইখিনিত এটা যথেষ্ট চেঞ্চ আহিছিলে যে কাহিনীৰ পৰা আৰম্ভ কৰি উপনিষদ গভীৰ দাৰ্শনিক সত্যবোৰ কৰিছিলে। ইয়াতে যি উপনিষদত বাজশ্ৰৱৰ পুত্ৰ নচিকেতাৰ কাহিনী কোৱা হৈছে, যিয়ে যমৰ দ্বাৰা প্ৰদান কৰা শিক্ষা শিকে। যি যমে কি কৰিছিলে, যিটো শিক্ষা দিছিলে এইটোৱেই সি ফল কৰিছিলে। আৰু কাহিনীৰ পৰা আৰম্ভ কৰি উপনিষদে গভীৰ দাৰ্শনিক সত্যবোৰো উন্মোচন কৰিছে। এতিয়া যদি আমি চেল্ফৰ আৰু এটা যি বস্তু আছে তাতে আলোচনা কৰি দিওঁ, যেনেকা হ'ল কি এইটো এটা নচিকেতাৰ যিটো ষ্টৰি হয়, এই নচিকেতাৰ ষ্টৰিটো হয় মেইনলি তাৰ বাজশ্ৰৱৰ যি ষ্টৰি হয়, বাজশ্ৰৱৰ ষ্টৰিটোৰ লগত এইটো এটা উপসংহাৰত আমি ইনক্লুড কৰিব পাৰোঁ, যি তাৰ কৰ্মৰ ফলটোহে তেওঁলোকেহে পাব, আৰু কৰ্মৰ ফলৰ পিছত যি এইটো ৰিয়েলাইজেশ্যন এইটো হ'ব, এইটো গ্ৰীভ এজ ইগনৰেঞ্চ হ'ব। তাৰ মেডিটেশ্যন যেতিয়া নচিকেতাৰ ষ্টৰীৰ পিছতো এইটো ইয়াতে কিছুমান বস্তু যেনেকা ওম লৈ যিটো দিয়া হৈছে মেডিটেশ্যনত, এইটো ওমৰ জৰিয়তেও যেনেকা আমি চেল্ফ ৰিয়েলাইজেশ্যনৰ যি নিজৰ যিটো মনৰ বা অংশৰ আমাৰ যিটো চৌল আত্মাৰ জগত যোনটো এটা ৰিলেশ্যন হৈ আছে স্পিৰিটৰ, এই বস্তুটো আমি ওমৰ জৰিয়তেও এইখিনি আমি আগৰ যিটো চেপ্টাৰ আছিলে তাতে যথেষ্ট এইখিনি আলোচনা কৰিছিলোঁ। কিছুমান বস্তু আছে তাতে যেনেকা কথ উপনিষদত দিয়া হৈছিলে, যেনেকা ৰিয়েলাইজেশ্যন অফ দ্য নেচাৰ বা সেলফ, এইটো কামছ নট আউট ফ্ৰম দ্য লাৰ্নিং or spiritual scholarshipত এইটো হয়। আৰু মেইনলি হ'ল এইটো এটা ইণ্টেলেকচুৱেল ইনটিউশ্যনৰ ওপৰতে ৰিয়েলাইজ কৰিছিলে। দ্য ৰিয়েলাইজেশ্যন এইটো হয় এটা অনুভৱ হয়, ৰিয়েলাইজেশ্যনটো জাষ্ট এটা অনুভৱেই হয়। আৰু এই অনুভৱটোৰ মাজত দ্য চাইকল অফ ডেথ এণ্ড বাৰ্থ এণ্ড ডেথ এইটো কণ্টিনিউৱাছলি এটা ৰিলেটেড, যে আজি জন্ম হ'ল কালি মৃত্যু হ'ল, দেন হোৱাৰ ইজ দ্য চাউলটো কলৈকে গ'ল, যেতিয়া চাউলটো আত্মাটো এতিয়া বেলেগ দেহালৈ ৰূপান্তৰিত হৈ আছে, আকৌ মৃত্যু হৈ আছে, দেন আকৌ ৰূপান্তৰিত হৈ আছে ছেইম চাউলটো। ডেট মিনছ হোৱাট ৰিয়েলাইজেশ্যনটো অফ নেচাৰত কি হয়, চেল্ফ কামটো তেনেকৈ আহি যায়। এণ্ড ৰিয়েলাইজেশ্যন অফ দ্য নেচাৰ অফ দ্য চেল্ফ কামছ ফ্ৰম দ্য মোৰ লাৰ্নিং এণ্ড স্ক্ৰিপচুৰেল হয়, যিটো এইটো প্ৰতিটো উপনিষদৰ সাধাৰণতে এইটো এটা ব্যক্তিৰ যি আধ্যাত্মিক কল্যাণৰ যত্ন লোৱাৰ দায়িত্ব লয়। পাছলৈ তেওঁলোকে সমাজ আৰু জাতিৰ বাবে কৰা গোটসমূহক নিজস্ব সেৱা আগবঢ়োৱাৰ বুলি আশা কৰা হয়। নচিকেতা আৰু যমৰ সংলাপৰ ৰূপত গাঁথনি অনুসৰি কঠ উপনিষদত আটাইতকৈ
জনপ্ৰিয় হিচাপে প্ৰশংসা কৰা হৈছিলে আৰু উপনিষদত বাজশ্ৰৱৰ পুত্ৰ এইটো যি কঠু উপনিষদত যি বাজশ্ৰৱৰ পুত্ৰৰ যি ষ্টৰিটো হয় এই ষ্টৰিটোতো ইয়াতে মেইনলি নেচেচিটি কোৱা হৈছিলে যিয়ে মানে যমৰ দ্বাৰা প্ৰদান কৰা শিক্ষা শিকে যমে কি শিক্ষা দিছিলে এইটো নচিহতে লাভ কৰিছিলে তেওঁ আৰু এইটোৰ পৰা আৰম্ভ কৰি যিমান উপনিষদৰ গভীৰ দাৰ্শনিক যি ফিলচফিকেল ট্ৰুথ নোবলনেছ আছে এইটো উন্মোচন কৰিছিলে ইণ্ডিভিজুৱেল চেল্ফৰ জীৱন মুক্তিৰ যি ধাৰণা হয় এইটো নেচাৰ অফ দ্য চেল্ফ বা নিজৰ মনৰ যিটো ধাৰণা সেইটো এটা মিনছ অফ ৰিয়েলাইজেশ্যন অফ দ্য চেল্ফ এইখিনিৰ জৰিয়তে আমি এক্সপ্ৰেছ কৰিব পাৰিছোঁ ইয়াতে মেইনলি আমাৰ এইবিলাক যে কথা কঠোৰ পৰিষদত চেল্ফ হওক বা চাব নিজে হওক বা নিজৰ জৰিয়তে যে বেলেগে যদি নিজৰ আণ্ডাৰতে হৈ থাকে তেতিয়াও এই বস্তুখিনিত কমপ্লিটলি কি হয় এটা নিজৰ আত্মাটোহে অধিক গুৰুত্ব আৰোপ কৰা হৈছিলে এই আত্মাটো এইটো কিহৰ কাৰণে মেক্সিমাম কি হয় এইটো চ'ৰ্চ অফ অল হয় আৰু এইটো ব্ৰাহ্মণকো আমি ক'ব পাৰোঁ যে ব্ৰাহ্মণ দেট সাষ্টেইনছ দ্য ৱাৰ্কছ এণ্ড ৰেষ্ট ইন ইট ব্ৰাহ্মণৰো যথেষ্ট হাতখিনি ইয়াতে থাকিব লাগিব মিনছ অফ ৰিয়েলাইজেশ্যনত বা ৰিয়েলাইজেশ্যন অফ দ্য চেল্ফ এইখিনিৰ জৰিয়তে আমি এইটো বস্তু বুজিব পাৰিছোঁ যে চেল্ফ কেন ইম্পাৰ্ট থ্ৰু নলেজ অফ চেল্ফ এইটো জ্ঞানৰ জৰিয়তে যে নৈতিকতাৰ ষ্টৰিটো আমি এইখিনি পাইছিলোঁ যে কিছুমান জ্ঞানৰ জৰিয়তেহে এইটো উপনিষদত যি নৈতিকতাৰ কাহিনী কোৱা হৈছিলে বা যিয়ে যমৰ দ্বাৰা প্ৰদান কৰা হৈছিলে সেইটোৰ শিক্ষাও শিকে কাহিনীৰ পৰা আৰম্ভ কৰি উপনিষদে গভীৰ দাৰ্শনিক সত্যবোৰ উন্মোচন কৰিছে এইটো যিবোৰ প্ৰকৃতপক্ষে সত্য হয় যিটো এটা সত্যৰ সহিত ৰিলেটেড হয় এইখিনি আলোচনা কৰিছিলে যেতিয়া ফায়াৰ উইচেছ 3 উইচেছ দিয়া হৈছিলে তাক এটা হ'ল ফাৰ্ষ্ট উইচেছ যেতিয়া নচিহতে তেওঁৰ দেউতাকৰ লগত যথেষ্ট তেওঁৰ মৰম আৰু প্ৰীতি আছিলে কেনেকৈ আমি বুজিব পাৰোঁ এইটো কথাতে বুজিব পাৰোঁ যেতিয়া তেওঁ 3টা উইচ দিয়া কৰা হৈছিলে ন তেতিয়া উইচৰ মাজত ফাৰ্ষ্ট উইচটো হৈছিলে যে 3 উইচেছ ওৱান হ'ল কি জ্ঞান ল'বৰ পাছতো জ্ঞান লাভৰ পাছতো এইটো অমৰত্ব থাকিব এণ্ড লাষ্টটো কি আছিলে এইটো আত্মসংযস্যটো এইটো উপাদেশ ডেট মিনছ হোৱাট যি নচিহতৰ ষ্টৰীক যে য়মদূতে তেওঁক কি কৰিছিলে এটা কুৱেৰি কৰিছিলে আৰু এই কুৱেৰিৰ জৰিয়তে তেওঁক কোৱা হৈছিলে যে আদাৰ মেটেৰিয়েলছ লাইক ৱেল্থ বন হৰ্চ এইবোৰ বস্তুৰ জৰিয়তে নচিকেতা লৰাইয়ে গম পাইছিলে সিহঁতে কি কৰি আছিলে এইটো এটা আনকম্প্ৰাইজিং মানে কৰি আছিলে যাতে কুৱেশ্যনৰ আৰু ডিড নট ৱান্ট এনি আদাৰ মেটেৰিয়েল গিফ্টছ তেওঁ নচিহতে কি কৰিছিলে কোনো মেটেৰিয়েল গিফ্ট বিচৰা নাছিলে কাৰ পৰা য়মদূতৰ পৰা কিহৰ কাৰণে বিচৰা নাছিলে বিকজ তাৰ মাইণ্ডটোতে অধিক আগ্ৰহেৰে ৰৈ আছিলে এইখিনি বস্তু জানিবলৈ যোনখিনি কুৱেশ্যন আমি দিলোঁ তেওঁৰ এইখিনি কুৱেশ্যন মেইনলি জানিব বিচাৰিছিলে নচিকেতাৰ ষ্টৰিটোৰ পৰা আমি এইখিনি জানিব পাৰোঁ যে প্ৰতিটো যিটো উপনিষদ আছে এই উপনিষদে সাধাৰণতে ব্যক্তিৰ যি আধ্যাত্মিক কল্যাণৰ যত্ন লোৱাৰ দায়িত্ব লোৱা হৈছিলে আৰু পাছলৈ তেওঁলোকে সমাজ আৰু জাতিৰ বাবে কৰা গোটসমূহক নিজৰ যিটো সেৱা সেইটো আগবঢ়োৱা বুলিও আশা কৰা হৈছিলে নচিকেতাৰ ষ্টৰিটো আৰু সি যমৰ লগত যি য়মদূতৰ লগত যি এটা সংলাপ আছিলে এই সংলাপটোৰ যি গাঁথনি ইয়াতে এইটো কত উপনিষদত দিয়া হৈছে কমপ্লিটলি আৰু এই গাঁথনি অনুসৰি এইটো আটাইতকৈ জনপ্ৰিয় হিচাপেও প্ৰশংসা কৰা হৈছিলে উপনিষদত বাজশ্ৰৱৰ পুত্ৰ নচিকেতাৰ কাহিনী এইটো বজৰংবলী যি অনুষ্ঠানটো তেওঁ প্লেন কৰিছিলে সেইটোতে বিশ্বজিৎ বুলি কৈছিলে ছেক্ৰিফাইচ তাতে আছিলে তাতেও এইটো ছেক্ৰিফাইচৰ যি বিষয়ে ডিছক্ৰাইব কৰিছিলে এইখিনি নচিকেতে বজ্ৰ যেতিয়া উইকনেছ
গৰুবোৰ তেওঁ দুৰ্বল আৰু যিবোৰ একো কামৰ নহয় এইবোৰক দিয়াতহে সৰু যি নচিহতৰ মাইণ্ডত যিবোৰ কুৱেশ্যন আহিছিলে যে এইবোৰতো গৰুবোৰ ইমান দুৰ্বল আৰু এইবোৰত একো বেনিফিটেড নহ'ব যিবিলাকক দিয়া হৈছে তেনেহ'লে এইটো কিয় দিছিলে আৰু তেওঁ যেতিয়া কুৱেশ্যন কৰিছিলে দেউতাকক যে কিয় মানে এই বস্তুবোৰ দিছিলে কিয় এই গৰু উইকনেছ গৰুবোৰ এই বস্তুবোৰ কিয় দিছিলে যাক এইটো এই দুৰ্বল গৰুবোৰ পাই তেওঁলোকে কিবা লাভ হ'ব তেওঁ একো বেনিফিটেডে নহ'ব চ' এইটো কুৱেশ্যনহে তেতিয়া নচিহতক দিয়াৰ কাৰণেহে তেওঁ দেউতাকক সোধাৰ কাৰণে তেওঁ দেউতাক খং উঠিছিলে আৰু এই খংতে উঠাৰে তেওঁ নচিহতে দেউতাক সুধিছিলে যে মোক তুমি মোক কোঁৱৰ ওচৰলৈ মোক গিফ্ট কৰিবা তেতিয়াহে তেওঁ কৈছিলে তোমালৈ মই যমদূতক তোমালৈ দিম তেতিয়াহে এই ষ্টৰিটো কমপ্লিটলি আহিছিলে যে ৰিবাৰ্থে হওক জন্ম মৃত্যু আৰু জন্ম মৃত্যুৰ মাজত যি ৰিবাৰ্থ হয় এই জীৱনৰ যি কৰ্মফলৰ পিছত যদি আমি আত্মাটো য'ৰ পৰা আমাৰ আকৌ এটা ৰূপ ল'ব পাৰে জন্মৰ পিছত মৃত্যু আকৌ পুনৰ জন্ম এই বস্তুবোৰ গোটেই তেনেকুৱা এটা ক্ল'জ এইটো ষ্টৰীৰ পৰাই তেওঁ এইটো বস্তু নচিহতে এইটো বস্তু বুজিব পাৰিছিলে যে কেনেকুৱা ক্ল'জনেছ হৈ আছে চ' জীৱন মুক্তি হৈছে জীয়াই থকাৰ সময়ৰ যি মুক্তি এইটো আৰু বিদেহ মুক্তি হৈছে মৃত্যুৰ পিছৰ স্বাধীনতা এই দুটাৰ মাজত মানে এইখিনি গোটেই বিষয়বস্তুখিনি গটকা উপনিষদত বিস্তৃতভাৱে দিয়া হৈছে আৰু এইটোৰ জৰিয়তে মৃত্যুৰ পিছত এই অবাস্তৱ যি ব্যক্তিসকলে কেৱল মৃতদেহটোহে পেলাই দিব কিন্তু মৃত্যু হৈ পৰে যে কেৱল 5টা এই মৌলৰ পৰা গঠিত ভৌতিক শৰীৰৰ সৈতে আত্মাৰ যিটো বিচ্ছেদ হয় এইটোৰ বিষয়ে এইটো চেপ্টাৰত এইটো আলোচনা কৰা হৈছে চ' পুনৰ্জন্মৰ এইটো এটা শৰীৰতে হয় পুনৰ্জন্মৰ প্ৰক্ৰিয়াটো কৰ্মৰ নিয়ম যি এইটোহে কাৰ্যকৰী আৰু প্ৰতিটো শৰীৰৰ দৰে আত্মাই ভাল বেয়া অনুভৱ কৰিহে জ্ঞান আৰু অসুবিধা আহৰণ কৰে চ' এই জ্ঞান আৰু অসুবিধাই পূৰ্বজন্মৰ যি বেয়া আৰু ভাল দুয়োটা ফল উপভোগ কৰিবলৈ পুনৰ্জন্ম নিৰ্ধাৰণ কৰে আৰু এইটো চেপ্টাৰৰ আমি লাষ্টত গৈ এইখিনি আমি ক'ব পাৰোঁ যে প্ৰতিটো উপনিষদে সাধাৰণতে ব্যক্তিৰ যি আধ্যাত্মিক কল্যাণৰ যত্ন লোৱাৰ দায়িত্ব লৈছিলে এইটো ল'লে আৰু পাছলৈ তেওঁলোকে সমাজ আৰু জাতিৰ বাবে কৰা গোটসমূহকো নিজৰ সেৱা আগবঢ়োৱাৰ বুলি আশা কৰা হয় চ' নচিকতাৰ এই আৰু যমৰ যি সংলাপৰ ৰূপৰ গাঁথনি অনুসৰি এয়া উপনিষদত আটাইতকৈ জনপ্ৰিয় হিচাপে প্ৰশংসা কৰা হৈছে উপনিষদত বাজিশ্ৰৱৰ পুত্ৰ নচিকতাৰ কাহিনী কোৱা হৈছে যিয়ে যমৰ দ্বাৰা প্ৰদান কৰা শিক্ষা শিকে চ' কাহিনীৰ পৰা আৰম্ভ কৰি উপনিষদে গভীৰ দাৰ্শনিকৰ এইটো সত্যবোৰো উন্মোচন কৰিছে আৰু এইখিনি আমি এইটো চেপ্টাৰৰ অন্তিম অংশত আহি পাইছোঁ চ' নমস্কাৰ ধন্যবাদ